আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আজিৰ দিনটোৰ আঁচনিসমূহৰ ওপৰত ওলাই অহা কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আঁচনিসমূহৰ ওপৰত কি গুৰুত্বপূৰ্ণ খবৰ আহিছে আমি এটা এটাকৈ আপোনালোকক জনাই দিম। প্ৰথমটো হৈছে যে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিত নতুনকৈ কেনেকৈ আবেদন কৰিব, আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। দ্বিতীয়টো হৈছে যে চৰকাৰী ঘৰৰ বিষয়ে, যিসকলে চৰকাৰী ঘৰত আবেদন কৰিছিলে তেওঁলোকৰ টকা সোমাইছে। এই সকলোবোৰ আঁচনিৰ বিষয়ে আপোনালোকক আমি এটা এটাকৈ তথ্য সহকাৰে দেখুৱাই দিম। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনিটো এটা ডাঙৰ আঁচনি হয়। এই আঁচনিটোৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেনেহ'লে অতি সোনকালে আবেদন কৰিব লাগিব, কিয়নো 19 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ গাঁও পঞ্চায়তত ফৰ্ম বিতৰণ কৰা হ'ব। আপোনাৰ হাতত আৰু বেছি দিন সময় নাই, যিহেতু 19 ছেপ্টেম্বৰৰ দিনাখন আপোনাৰ গাঁও পঞ্চায়তত ফৰ্মটো বিতৰণ কৰা হ'ব। তাৰ পৰা আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰাৰ পিছত ফৰ্মটো সম্পূৰ্ণৰূপে ফিল কৰি আকৌ আপোনালোকে জমা দিব লাগিব। তেতিয়াহ'লেহে আপোনাৰ নামটো অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ'ব। আপোনালোকে হয়তো বহুতো ছ'চিয়েল মিডিয়াত চাই আছে যে বহুতো নিউজ চেনেলত চাব পাৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে নতুনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব। প্ৰতিখন সমষ্টিত 10,000কৈ অৰুণোদয় আঁচনিৰ ফৰ্ম দিয়া হ'ব। এই ফৰ্মবোৰ 19 ছেপ্টেম্বৰৰ দিনাখন আপোনাৰ নিজৰ গাঁও পঞ্চায়ততে বিতৰণ কৰা হ'ব। আপোনালোকে 19 ছেপ্টেম্বৰৰ দিনাখন আপোনালোকে আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা ফৰ্মটো সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰাৰ পিছতহে আপোনালোকে ফৰ্মটো ফিল কৰি জমা দিলেহে অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা যদি পাই আছে, যিসকল নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে যে নতুনকৈ তেওঁলোকৰ অৰুণোদয় আঁচনিৰ ছাৰ্ভে আৰম্ভ হৈ যাব, কিয়নো তেওঁলোকৰ পৰা ছাৰ্ভে কৰিব চৰকাৰে। বহুতো ভুৱা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ টকাটো 1250 টকাকৈ লাভ কৰি আছে। সেইটো কাৰণে চৰকাৰে তেওঁলোকৰ পৰা ছাৰ্ভে কৰিব। যদি আপোনালোক এজন প্ৰকৃত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিবৰ কাৰণে নতুনকৈ আবেদন কৰিবৰ কাৰণে আপোনালোকে ৰেচন কাৰ্ড থাকিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডটো ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। তেতিয়াহ'লেহে আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব। এই আবেদনবোৰ অফলাইনৰ জৰিয়তেহে কৰিব লাগিব। আপোনালোকে অনলাইনৰ জৰিয়তে এই আবেদনবোৰ কৰিব নোৱাৰিব, কিয়নো যদি আপোনাৰ আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড নাই, অথবা ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব নোৱাৰে। সেইটো কাৰণে আপোনালোকে আধাৰ কাৰ্ডো থাকিব লাগিব, ৰেচন কাৰ্ডো থাকিব লাগিব আৰু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। তেতিয়াহ'লেহে আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। 19 ছেপ্টেম্বৰ দিনাখন আপোনালোকে গাঁও পঞ্চায়তৰ পৰা গৈ ফৰ্মটো আনিব লাগিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যিসকল নেকি চৰকাৰী ঘৰৰ কাৰণে 2024 চনত চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। তেওঁলোকৰ একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ টকা সোমাই গৈছে। যদি আপুনি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে টকাটো সোমোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? প্ৰথমতে আপোনালোকে আপোনাৰ নিজৰ একাউণ্টটো চেক কৰি লওক যে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাইছে নেকি, কিয়নো 15 তাৰিখে চৰকাৰী ঘৰৰ টকাটো সকলোৰে একাউণ্টত চৰকাৰে সোমাই দিছে। যদি কিবা কাৰণত আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকাটো সোমোৱা নাই তেনেহ'লে আপোনালোকে দ্বিতীয় কিস্তিত আপোনাৰ একাউণ্টত টকাটো সোমাই যাব, কিয়নো সকলোৰে টকাটো একেলগতে নোসোমায়। সেইটো কাৰণে বেলেগ বেলেগ কিস্তিত টকাবোৰ লাভ কৰিব। এইটো কিস্তিত যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনেহ'লে পৰৱৰ্তী কিস্তিত আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। আপোনালোকে প্ৰথমতে একাউণ্টটো চেক কৰি লওক, পিছত আপোনালোকে পঞ্চায়তলৈ যোগাযোগ কৰিব লাগিব। আপোনাৰ নামৰ ঘৰটো আহিছেনে নাই আপোনালোকে সেইটো পঞ্চায়তলৈ যোগাযোগ কৰিলে গম পাই যাব, কিয়নো বহুতৰে
বহুতো আবেদন কৰিছিলে কিন্তু বহুতৰে নামত ঘৰ অহা নাই যিসকলে আবেদন কৰিছিলে সকলোৰে নামত ঘৰ অহা নাই সেইটো কাৰণে আপোনালোকে পঞ্চায়তলৈ যাওক তাত গৈ আপোনালোকে চেক কৰি আহক যে আপোনাৰ নামটো চৰকাৰী ঘৰৰ তালিকাত আহিছে নেকি যদি আপোনাৰ নামটো চৰকাৰী ঘৰৰ তালিকাত আহে তেনেহ'লে আপোনালোকৰ একাউণ্টত টকাটো সোমাই যাব আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যিসকল নেকি এতিয়ালৈকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই তেওঁলোকৰ বাবেও এটা ভাল খবৰ দিছে চৰকাৰে এটা ভাল খবৰ দিছে কি ভাল খবৰ হয় সেইটো আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব নৱেম্বৰ মাহৰ পৰা নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে চৰকাৰী ঘৰৰ বাবে তেনেহ'লে নৱেম্বৰ মাহলৈকে আপোনালোকে চাব লাগিব কিয়নো নৱেম্বৰ মাহতে নতুনকৈ আবেদন কৰা ৱেবছাইটটো মুকলি কৰি দিব চৰকাৰে আজিৰ এইকেইটা গুৰুত্বপূৰ্ণ খবৰ হয় আপোনালোকে যদি পৰৱৰ্তী এনেবোৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা